নমস্কাৰ মই অমৰজ্যোতি বৰ্মন প্ৰথমে আপোনালোকক স্বাগতম জনাইছো মই অন্যতম ভিডিঅ'লে আজি ভাবিছো আজি কোনো ধৰণৰ আপোনালোকৰ কোৰ্স সম্বন্ধে ভিডিঅ' মানে নেদিও আজি ভাবিছো আপোনালোকক কিবা ইনফৰমেশন ডিএলএড সম্বন্ধে আপোনালোকে যিখিনি এই কৰিন প্ৰায় কমনলি মোৰ কমেন্ট বক্সত কোৱেশ্চন কেইটামান সুধি আছিল সেইখিনি কোৱেশ্চনৰ এনসাৰ আজি এই ভিডিঅ'টো দিম বুলি মই ভাবিছো মানে কোৰ্সৰ ভিডিঅ' এই কাৰণে নবনাও কাৰণ আমাৰ কলেজৰ পৰা বহুত অহাকালে আমাৰ বহুত কাম দিছে মানে অ্যাসাইনমেন্ট আছে টিএলএম আছে মাইক্ৰো টিচিং আছে এইখিনি কাম কৰতে আজি কি জানি ৰাতিটো আমাৰ শেষ হৈ যাব তো হাতত মাত্ৰ 5 মিনিট মান আছে 5 মিনিট ভাবিছো অকমান ভিডিঅ'টো বনাই লও এই জাস্ট মই খাই উঠিছো মাত্ৰ ভাত সাত খাই উঠিছো মোটামুটি 4টা বাজিছে নেকি 4টা বজাত ভাত সাত খাই হলো আজৰি হলো তো ভাবিলো এটা 5 মিনিটৰ এটা ভিডিঅ' বনাও ভিডিঅ' বনাই যেখিনি ইনফৰমেশন আছে আপোনালোকে জানিব লগা সেইখিনি আপোনালোকৰ আগত শেয়াৰ কৰো তো দেৰি নকৰি ভিডিঅ'টো লৈ আহো প্ৰথম কোৱেশ্চন আপোনালোকে সুধি আছে মই প্ৰাইভেট কৰিবলৈ হলে প্ৰাইভেট ইনষ্টিটিউটত যদি মই এডমিশন লবলৈ হলে মই যোনখন এক্সাম সেন্টাৰ যোনখন মই ডিস্ট্ৰিক্টৰ এক্সাম দিম তাতে অকল লব পাৰিম না আদাৰ ডিস্ট্ৰিক্টতো মই প্ৰাইভেট কৈ আমি এডমিশনটো লব পাৰিম তো প্ৰথম কথা আপোনালোকক জনাই দিও যে প্ৰাইভেট কে কৰিলে আপোনালোকে যিকোনো ইনষ্টিটিউটত আপোনালোকে পাব অসমৰ যিকোনো এখন ডিস্ট্ৰিক্টত আপোনালোকে প্ৰাইভেট ইনষ্টিটিউটত যাও যাই কেনে আলোচনা কৰক আলোচনা কৰিলে আপোনালোকৰ এডমিশন হৈ যাব মানে কাট অফ মাৰ্কৰ কথাখিনি মই কম নাপাও যদি প্ৰাইভেটৰ লগত আলোচনা কৰি আপোনালোকে যেতিয়া যদি হ'ব তেখেতসকলে যদি কইবলে হ'ব তুমি এডমিশন ল'ব পাৰা তেতিয়া হলে আপোনালোকে এডমিশনটো লৈ ল'ব পাৰে মানে প্ৰথমতে আমাৰ কি হ'ব কাউন্সেলিং হ'ব কাউন্সেলিংৰ তিনখন ডিস্ট্ৰিক্ট আমাক সিলেক্ট কৰিবলৈ দিয়ে তিনখন ডিস্ট্ৰিক্ট আমি যোনখন ডিস্ট্ৰিক্টত আমি এপ্লাই কৰিম পৰীক্ষাৰ কাৰণে যিখন ডিস্ট্ৰিক্টত আমি এপ্লাই কৰিম তাৰে যিকোনো তিনখন ডিস্ট্ৰিক্টত আমি কাউন্সেলিং কৰিব লাগিব তো প্ৰথম ধৰিলো কাউন্সেলিংত মই সিট নাপালো সেকেন্ড কাউন্সেলিংত দিলো এপ্লাই কৰিলো সেকেন্ড কাউন্সেলিংত মোৰ এডমিশন প্ৰক্ৰিয়া নহল থাৰ্ড কাউন্সেলিংত কৰিলো যদি আমাৰ নহয় কাউন্সেলিংত যদি আমাৰ নহয় তেতিয়া আমি কি কৰিব লাগিব প্ৰাইভেট কে আমি যাব লাগিব প্ৰাইভেট কে হলে আপোনালোকে এনি হাউ আদাৰ যিমান আছে ডিস্ট্ৰিক্ট আছে তাতে আপোনালোকে ডাইৰেক্ট গৈ যাই ল'ব পাৰিব মানে এডমিশনৰ কথা আমি ডিসকাশন কৰি ল'ব পাৰিব তো এইখিনি আছিল প্ৰথম পইণ্টটো দুই নম্বৰ পইণ্ট বহুতে সুধি আছে যে মই ডিগ্ৰী এইবাৰ 6 সেমিস্টাৰ তো মই এপ্লাই কৰিব পাৰিম নে নোৱাৰিম তো প্ৰথমতে মই জনাই দিও যে যদি আপোনালোকে আপোনালোকৰ ডিগ্ৰী যদি নৱেম্বৰ মাহৰ আগতে যদি কমপ্লিট হয় মানে নৱেম্বৰত ক্লাছ আৰম্ভ হ'ব নৱেম্বৰত ক্লাছ কৰাৰ আগতে যদি আপোনালোকৰ কমপ্লিট হয় তেতিয়া হলে আপোনালোকে পাৰিব আৰু যদি আপোনালোকৰ বেকো আছে বেক যদি আছে আপোনালোকে বেক দিব পাৰিব মানে যদি আপোনালোকে 6 সেম কমপ্লিট কৰিছে মাত্ৰ আপোনালোকৰ ধৰি লওক 4 সেমত বা কৰবাত বা 6 সেমত কৰবাত বেক আছে তেতিয়া হলে বেক দিব যাব পাৰিব কিন্তু হেতু ৰেগুলাৰত নপৰে আৰু তো এইখিনি আছিল আপডেট আৰু 3 নম্বৰ প্ৰশ্ন বহুতে কমনলি কৈ আছে সুধি আছে এই কৰি মই আপোনালোকক জনাই দিছিলো আগৰ ভিডিঅত মই তথাপিও মই আপোনালোকক জনাই দিও যে ডিএলএড কৰিবলৈ হলে আপোনালোকৰ হাই সেকেন্ডাৰী অকল ডিগ্ৰী নহয় হাই সেকেন্ডাৰী অকল হাই সেকেন্ডাৰী আপোনালোকৰ 50% লাগিব তাকো 50% কোন কাষ্টত লাগিব জেনাৰেল কাষ্টত লাগিব আৰু ওবিসি কাষ্টত লাগিব বাকি এসটি আৰু এসসি সকলৰ 45% হলে আপোনালোকৰ হৈ যাব বুজি পাইছে তো বহুতে সুধি আছে বলে মোৰ 45% আছে বা 47% আছে মই আবেদন কৰিব পাৰিম নে নোৱাৰিম যদি আপুনি এসসি বা এসটি হয় তেতিয়া হলে আপোনালোকে আবেদন কৰিব পাৰিব ইমানখিনি আপোনালোকে মাথা মাৰিব লগা নাই তো এইখিনি আছিল এখিনি ভাবিলো আপোনালোকৰ আগত যিখিনি ডাউট আছে সেইখিনি ডাউটখিনি মই সলভ কৰিব পাৰিলো যেন লাগিছে তো এইখিনি আছিল বাকি আপোনালোকৰ ইবুকখন মোটামুটি পৰখি চাগে আপোনালোকৰ ইবুকখন আপোনালোকৰ মাজলৈ এৰি দিম মানে কি হৈছে ইবুকখন জেনাৰেল জিকে পৰ্চনটো অকনমান আছে সেইখিনি বাকি আছে সেইখিনি কামখিনি হোৱাৰ পিছত আপোনালোকে ইবুকখন পাই যাব আপোনালোকে চিন্তা কৰিব লগা নাই বাকি এইখিনি আছিল আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আৰু ডিপেন্ডেন্ট নহব একেবাৰে ডিপেন্ডেন্ট নহব বেলেগৰ ওপৰত নিজেকে সেলফ ষ্টাডি কৰক কাৰণ এমাহ আছে এমাহ আপোনালোকে পঢ়িবই লাগিব আৰু সিট পাবই লাগিব আৰু বহুত ডাঙৰ এটা খবৰ আহি আছে আপোনালোকৰ মানে ডিএলএড এইবাৰ ডিএলএড আপোনালোকে কিয় কৰিব এটা বহুত ডাঙৰ ৰিজন এটা আছে মই সেইখিনি মোটামুটি নেক্সট ভিডিঅত মই আপোনালোকক জনাই দিম মানে ইমান ধুনীয়া মোটিভ আছে আপোনালোকে যদি মই কথাখিনি গটেখিনি খুলি কওঁ তো ইমান পঢ়া জোশ আপোনালোকৰ বাঢ়ি যাব আপোনালোকে কল্পনা কৰিব নোৱাৰে কাৰণ কিয় এইবাৰ কথাখিনি মই খুলিয়ে কম ভালকে কথা মই ভাবিছিলো অকমান পিছত কম কথাখিনি মই ভাবিলো খুলিয়ে কম কাৰণ এইবাৰ কি হৈছে এইবাৰ গভৰ্ণমেণ্টে এটা নতুন ষ্টেপ লৈছে আপোনালোকে গম পাই না নাপায় মই নাজানো গভৰ্ণমেণ্টে এটা নতুন ষ্টেপ লৈছে বছৰত দুইবাৰকে ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ কৰিব টিচাৰসকলৰ আৰু টিচাৰসকলৰ প্ৰমোশন প্ৰক্ৰিয়াও কি কয় এবাৰ দি দিছে মানে এলপি মাষ্টৰ এজনে
UP লেভেললৈকে তেওঁলোকে প্ৰমোশ্যন হ'ব পাৰে তো বুজিছে বছৰত দুইবাৰ প্ৰমোশ্যন হ'ব বছৰত দুইবাৰ আপোনালোকৰ ৰিক্ৰুটমেণ্ট হ'ব তো আপোনালোকৰ কাৰণে বহুত সোণালী সুযোগ যদি আপোনালোকে এইবাৰ যদি সিটটো ল'ব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ এক বছৰ এনেই যাব আৰু এক বছৰ আপোনালোকে আগবঢ়া মানে বহুত আগবঢ়া বুজি পাইছে কাৰণ কিয় ভেকেন্সি বিলাক ওলাই থাকিব প্ৰথম ভেকেন্সি বিলাকে বহুত ওলাই থাকে পাছলৈকে অকমান কমি যাই থাকে তো এইবাৰ যেনে যিকোনো হওক আপোনালোকে এইবাৰ চেষ্টাটো কৰক আৰু কোৱালিফাই হ'বলৈ চেষ্টা কৰক বাকি মইতো আছো মই যেখিনি বাৰু সেইখিনি আপোনালোকক হেল্প কৰিম সদায় আছো মই আপোনালোকৰ লগত বাকি যেতিয়া মোৰ অসুবিধা হয় তেতিয়া মই ভিডিও দিব নোৱাৰিম আৰু আপোনালোকে বেয়া পাব নালাগে সেইখিনি কথা বাকি যেখিনি মই পাৰো মোৰ পৰাপক্ষত যেখিনি আছে মই সেইখিনি আপোনালোকক যথেষ্টখিনি সহায় কৰিম আপোনালোকে চিন্তা কৰিব লগা নাই যদি আপোনালোকৰ কিবা ডাউট আছে এনি ডাউট মোৰ ফোন নাম্বাৰ আছে বা ধৰি লওক মোৰ ইনষ্টাগ্ৰাম আছে ডাইৰেক্ট আপোনালোকে কৰিব মই ৰেছপন্সখিনি দিম মই কাকো ৰেছপন্স নেদাকে মই নাথাকো আজিলৈকে তো এইখিনি আছিল আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে এবাৰ কমেন্ট এটা কৰি জনাই দিব ধন্যবাদ